কণ্ঠ আৰু সৰ্বানন্দ সোণোৱাল অসমৰ জাতীয় বিশ্বাসঘাতক। যেতিয়া কা আহিছে তেওঁ দিল্লীৰ পক্ষত গুচি গৈছে, নাগপুৰৰ পক্ষত গুচি গৈছে, সৰ্বানন্দ সোণোৱাল তেওঁৰ নাম। যেতিয়া বৃহৎ নদীবান্ধ অসমৰ মানুহে যুঁজ কৰি বন্ধ কৰিছে তেতিয়া তেওঁ বৃহৎ নদীবান্ধৰ কাৰণে পুলিচ মিলিটাৰী লগাইছে, সেইজন সৰ্বানন্দ সোণোৱাল। যেতিয়া নামৰূপ সাৰ কাৰখানা একদম ছাত্ৰ জীৱনৰ পৰা নামৰূপ সাৰ কাৰখানাৰ কাৰণে তেওঁ মাত মাতিলে, কিন্তু মুখ্যমন্ত্ৰী হ'ল নামৰূপ সাৰ কাৰখানাৰ কাৰণে কাম নকৰিলে। তেওঁ দুবাৰকৈ কেন্দ্ৰীয় মন্ত্ৰী হ'ল, কেতিয়াও নামৰূপ সাৰ কাৰখানাৰ কাৰণে তেওঁ কাম নকৰিলে। তাৰ বিপৰীতে লুৰিণজ্যোতি গগৈ সদায় অসমৰ জাতীয় কণ্ঠৰূপে অসমৰ প্ৰত্যেকটো জাতীয় জীৱনৰ মূল প্ৰশ্নত সদায় মাত মাতি আহিছে। আজি যদি গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ দুইজনকে আমি যদি দিল্লীলৈ পঠিয়াব পাৰোঁ, তেতিয়াহ'লে ভাবি চাওকচোন অসমীয়া জাতিয়ে কিমান আমি গৌৰৱ কৰিব পাৰিম। একেলগতে ব্ৰজকণ্ঠৰে সৈতে যেতিয়া দিল্লীত লোকসভাত যেতিয়া গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ অসমৰ স্বাৰ্থৰ কাৰণে মাত পাতিব, তেতিয়া অসমীয়া মানুহ হিচাপে আমাৰ হৃদয় কেনেকুৱা মজা লাগিব আপোনালোকে নিজে ভাবক। সেইকাৰণে এই মুহূৰ্তত মই লুৰিণজ্যোতি গগৈক সকলোকে ভোটদান কৰিবৰ কাৰণে আৰু জাতীয় বিশ্বাসঘাতক সৰ্বানন্দ সোণোৱালক ভোটদান নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ। কণ্ঠ আৰু সৰ্বানন্দ সোণোৱাল অসমৰ জাতীয় বিশ্বাসঘাতক। যেতিয়া কা আহিছে তেওঁ দিল্লীৰ পক্ষত গুচি গৈছে, নাগপুৰৰ পক্ষত গুচি গৈছে, সৰ্বানন্দ সোণোৱাল তেওঁৰ নাম। যেতিয়া বৃহৎ নদীবান্ধ অসমৰ মানুহে যুঁজ কৰি বন্ধ কৰিছে তেতিয়া তেওঁ বৃহৎ নদীবান্ধৰ কাৰণে পুলিচ মিলিটাৰী লগাইছে, সেইজন সৰ্বানন্দ সোণোৱাল। যেতিয়া নামৰূপ সাৰ কাৰখানা একদম ছাত্ৰ জীৱনৰ পৰা নামৰূপ সাৰ কাৰখানাৰ কাৰণে তেওঁ মাত মাতিলে, কিন্তু মুখ্যমন্ত্ৰী হ'ল নামৰূপ সাৰ কাৰখানাৰ কাৰণে কাম নকৰিলে। তেওঁ দুবাৰকৈ কেন্দ্ৰীয় মন্ত্ৰী হ'ল, কেতিয়াও নামৰূপ সাৰ কাৰখানাৰ কাৰণে তেওঁ কাম নকৰিলে। তাৰ বিপৰীতে লুৰিণজ্যোতি গগৈ সদায় অসমৰ জাতীয় কণ্ঠৰূপে অসমৰ প্ৰত্যেকটো জাতীয় জীৱনৰ মূল প্ৰশ্নত সদায় মাত মাতি আহিছে। আজি যদি গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ দুইজনকে আমি যদি দিল্লীলৈ পঠিয়াব পাৰোঁ, তেতিয়াহ'লে ভাবি চাওকচোন অসমীয়া জাতিয়ে কিমান আমি গৌৰৱ কৰিব পাৰিম। একেলগতে ব্ৰজকণ্ঠৰে সৈতে যেতিয়া দিল্লীত লোকসভাত যেতিয়া গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ অসমৰ স্বাৰ্থৰ কাৰণে মাত পাতিব, তেতিয়া অসমীয়া মানুহ হিচাপে আমাৰ হৃদয় কেনেকুৱা মজা লাগিব আপোনালোকে নিজে ভাবক। সেইকাৰণে এই মুহূৰ্তত মই লুৰিণজ্যোতি গগৈক সকলোকে ভোটদান কৰিবৰ কাৰণে আৰু জাতীয় বিশ্বাসঘাতক সৰ্বানন্দ সোণোৱালক ভোটদান নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ।